Hello dear friends, আজি মই লৈ আহিছোঁ ক্লাছ 12 বায়োলজি নিউ এনচিইআৰটি চেপ্টাৰ 3 অল্ড এনচিইআৰটি চেপ্টাৰ 4 জনন স্বাস্থ্য ৰিপ্ৰডাক্টিভ হেল্থ এই চেপ্টাৰৰ নোটছ। ইয়াৰ আগৰ ভিডিঅ'ত ইয়ালৈকে আলোচনা কৰা হৈছে। যদি চোৱা নাই ভিডিঅ'টোৰ লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব, গৈ চাই ল'বা। আজিৰ ভিডিঅ'টোত ইয়াৰ পৰা আৰম্ভ কৰিম। আজিৰ ভিডিঅ'টোত স্পেচিয়েলি দুটামান টপিক আলোচনা কৰা হ'ব, এক্সাৰচাইজৰ কুৱেশ্যনবিলাক আলোচনা কৰা হ'ব, এক্সট্ৰা কুৱেশ্যন আলোচনা কৰা হ'ব, লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আলোচনা কৰা হ'ব। আৰু এইটো চেপ্টাৰৰ এইটো হ'ব শেষৰ ভিডিঅ', আৰু এইখিনি তোমালোকে পঢ়িলে তোমালোকৰ বৰ্ড এক্সামত ইয়াৰ পৰা 100% কমন পৰিব। ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্টত এইটো টপিক ইম্পৰ্টেণ্ট হয়, লিংগ সংচাৰিত ৰোগ বা যৌন ৰোগ, ছেক্সুৱেলি ট্ৰেন্সমিটেড ডিজিজ বা STD। তোমালোকে শ্বৰ্ট ফৰ্মটো মনত ৰাখিবা, কেতিয়াবা দিব STD মানে কি, আৰু ইয়াৰ দুটা ৰোগৰ নাম লিখা। তোমালোকে শ্বৰ্ট ফৰ্মটো সদায় মনত ৰাখিবা, যিকোনো ফুল ফৰ্মৰ শ্বৰ্ট ফৰ্মটো মনত ৰাখিবা। যৌন মিলনৰ দ্বাৰা সংচাৰিত ৰোগক যৌন ৰোগ বা শৃংগাৰ জনিত ৰোগ বা জননলীৰ সংক্ৰমণ বলে। উদাহৰণ গনৰিয়া, চিফিলিছ, হেপাটাইটিছ বি আৰু এইডছ। যৌন ৰোগৰ লক্ষণ: জনাংগত হোৱা খজুৱতি, ৰক্তক্ষৰণ, সাধাৰণ বিষ, ফুলি উঠা ইত্যাদি। সকলো বয়সৰ ব্যক্তি এই ৰোগৰ বলি হ'ব পাৰে, যদিও 15 পৰা 24 বছৰ বয়সৰ মাজত যৌন ৰোগ অধিক হাৰত হোৱা দেখা যায়। 2022 চনত আহিছিল যৌন ৰোগৰ প্ৰতিৰোধ ব্যৱস্থা। 1 নম্বৰ যে অজ্ঞাত ব্যক্তি অথবা একাধিক ব্যক্তিৰ লগত যৌন সংবেগ পৰিহাৰ কৰা। ৰোমান 2 সংগমৰ সময়ত সদায় কণ্ডম ব্যৱহাৰ কৰা। 3 নম্বৰ যৌন ৰোগ বুলি সন্দেহ হ'লে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে, আৰু নিশ্চিত হ'লে সম্পূৰ্ণকৈ চিকিৎসা কৰিব লাগে। ৰোমান 4 যৌন প্ৰজননৰ আগত আৰু পিছত যৌন অংগ ভালদৰে ধুই পেলাব লাগে। নেক্সট টপিক অনুবৰতা। ইয়াত এটা কুৱেশ্যন দি কভাৰ কৰি দিছোঁ যে অনুবৰতা কি, ই কেই প্ৰকাৰ আৰু কি কি। চমুকৈ লিখা আৰু অনুবৰতাৰ কাৰণবোৰ লিখা। ইয়াৰ এনচাৰ চাবা। অসুৰক্ষিত বা মুক্তভাৱে সহবাস বা যৌন ক্ৰিয়া কৰা স্বত্বেও কোনো দম্পতি যদি সন্তান জন্ম দিবলৈ অক্ষম হয়, তেনে দম্পতীক প্ৰজননিকভাৱে অনুবৰতা, আৰু এই অৱস্থাটোকে অনুবৰতা বোলে। অনুবৰতা 2 প্ৰকাৰ। 1 নম্বৰ প্ৰাথমিক অনুবৰতা। ই হ'ল এনেকুৱা অৱস্থা য'ত এটা দম্পতীৰ কেতিয়াও সন্তান নাছিল আৰু স্ত্ৰীজনৰ কেতিয়াও গৰ্ভধাৰণ হোৱা নাছিল। 2 নম্বৰ দ্বিতীয়ক অনুবৰতা। ই হ'ল এনেকুৱা অৱস্থা য'ত এটা দম্পতীৰ আগতে এটা সন্তান হৈছিল বা স্ত্ৰীজনৰ গৰ্ভধাৰণ হৈছিল, কিন্তু পৰৱৰ্তী সময়ত সন্তান জন্ম দিব পৰা নাই। অনুবৰতাৰ কাৰণ: দৈহিক, জন্মগত ৰোগ, ঔষধ, প্ৰতিসৰণ আৰু মানসিক। এইবিলাক হ'ল অনুবৰতাৰ কাৰণ। এই চেপ্টাৰৰ টপিকবিলাক আলোচনা কৰা হ'ল। এতিয়া অনুশীলনী এক্সাৰচাইজৰ কুৱেশ্যনবিলাক আহিবা, আৰু এক্সাৰচাইজ কুৱেশ্যনবিলাক যিবিলাক ইম্পৰ্টেণ্ট হয় সেইবিলাক আলোচনা কৰা হ'ব, আৰু যিবিলাক অলৰেডি কভাৰ হৈ গৈছে সেইবিলাক আলোচনা নকৰোঁ। 3 নম্বৰ কুৱেশ্যন চাবা যে বিদ্যালয়ত যৌন শিক্ষা আৱশ্যক নে, যদি হয় কিয়। এইটো 2015ত আহিছিল। উত্তৰ: বিদ্যালয়সমূহত যৌন শিক্ষা আৱশ্যকীয়, কাৰণ বিদ্যালয়সমূহত যৌন ক্ৰিয়া, যৌন শিক্ষা প্ৰৱৰ্তনে জনন অংগৰ বিষয়ে সম্যক জ্ঞান, বয়সন্ধি আৰু ইয়াৰ লগত জড়িত পৰিৱৰ্তনসমূহ, নিৰাপদ আৰু স্বাস্থ্যসন্মত যৌন কাৰ্য, যৌন ৰোগ, এইডছ আদিৰ বিষয়ে থকা যত উপযুক্ত জ্ঞানে মানুহক, বিশেষকৈ উঠি অহা যুৱ চামক সুস্থ জনন স্বাস্থ্য লাভ কৰাত সহায় কৰে। ইয়ালৈকে লিখি দিব হ'ব। 6 নম্বৰ কুৱেশ্যন চাবা গৰ্ভনিৰোধনৰ ব্যৱহাৰ ন্যায়সংগত নে, যুক্তি আগবঢ়োৱা। উত্তৰ: হয়, গৰ্ভনিৰোধনৰ ব্যৱহাৰ ন্যায়সংগত, কাৰণ 1 নম্বৰ এইবোৰে মানুহৰ দ্ৰুত গতিত বৃদ্ধি হোৱা জনসংখ্যা নিয়ন্ত্ৰণ কৰে। 2 নম্বৰ গৰ্ভনিৰোধনৰ ব্যৱহাৰে প্ৰজনন প্ৰক্ৰিয়াত কোনো বাধাৰ সৃষ্টি নকৰে। ৰোমান 3 অনিচ্ছাকৃত গৰ্ভধাৰণৰ পৰা ৰক্ষা কৰে, আৰু ৰোমান 4 কিছুমান গৰ্ভনিৰোধনে যৌন ৰোগ বিয়পাত বাধা দিয়ে। ইয়াত যদি মোৰ কওঁতে স্পেলিং ভুল হয়, তোমালোকে সেইটো মোৰ স্পেলিং নাচাই তোমালোকে যিটো মই লিখিছোঁ সেইটো তোমালোকে লিখিবা। 9 নম্বৰ কুৱেশ্যন সন্তানহীন দম্পতীয়ে সন্তান লাভ কৰাৰ কেইটামান উপায় আগবঢ়োৱা। এইটো 2020ত আহিছিল। উত্তৰ: সন্তানহীন দম্পতীয়ে সহায়কাৰী জনন প্ৰযুক্তিৰে সন্তান লাভ কৰিব পাৰে। এই পদ্ধতিসমূহ হ'ল: ৰোমান 1 টেষ্ট টিউব বেবী পদ্ধতি। এই পদ্ধতিক কৃত্ৰিম নিষিদ্ধকৰণ বা IVF পদ্ধতি নামেৰেও জনা যায়। এই পদ্ধতিত স্ত্ৰীৰ পৰা অথবা দাতা মহিলাৰ পৰা ডিম্বাণু আৰু স্বামী বা দাতা পুৰুষৰ পৰা শুক্ৰাণু সংগ্ৰহ কৰি পৰীক্ষাগাৰৰ ভিতৰত যত উপযুক্ত পৰিৱেশত ডিম্বাণু আৰু শুক্ৰাণুৰ মিলন ঘটাই যৌন কোষ সৃষ্টি কৰি লোৱা হয়। পিছত যৌন কোষটো ভ্ৰূণ স্থানান্তৰ প্ৰক্ৰিয়াৰে স্ত্ৰী গৰ্ভলৈ স্থানান্তৰ কৰা হয়। ৰোমান 2 যে জনন কোষৰ আন্তঃফেলোপিয়ান স্থানান্তৰ, শ্বৰ্ট ফৰ্মত ZIFT মনত ৰাখিবা। এই পদ্ধতিত এগৰাকী দাতা মহিলাৰ পৰা ডিম্বাণু সংগ্ৰহ কৰি আন এগৰাকী মহিলাৰ ফেলোপিয়ান নলীত সংস্থাপন
কৰা হয় যিগৰাকী মহিলা ডিম্বাণু উৎপাদন কৰিবলৈ অক্ষম অথচ নিষ্কাশন আৰু ভ্ৰূণ বিকাশৰ বাকী পৰ্যায়ৰ বাবে উপযুক্ত পৰিৱেশ প্ৰদান কৰিবলৈ সক্ষম। ৰোমান 3 আন্তঃকক প্ৰক্ৰিয়া শুক্ৰাণু ইনজেকশ্যন, এক শ্বৰ্ট ফৰ্মত ICSI বুলি জনা যায়। এই পদ্ধতিত ডিম্বাণুৰ ভিতৰত প্ৰত্যক্ষভাৱে শুক্ৰাণু বীজেৰে সোমাই নিষ্কাশন ঘটোৱা হয়। পুৰুষ সংগীয়ে যদি শুক্ৰ নিক্ষেপ কৰিবলৈ অক্ষম হয় নাইবা স্থলিত বীৰ্যত শুক্ৰাণুৰ সংখ্যা যথেষ্ট কম হয়, তেনে ক্ষেত্ৰত এই পদ্ধতিৰ সহায়ত সন্তান লাভ কৰিব পাৰে। ইয়ালৈ কেঞ্চাৰ। নেক্সট তোমালোকে চাবা 11 নম্বৰ কুৱেশ্যন যে ব্যাখ্যাৰ সৈতে সত্য নিৰূপণ কৰা। এ নম্বৰ গৰ্ভপাত স্বতঃস্ফূৰ্তভাৱেও হ'ব পাৰে, সত্য অসত্য। উত্তৰ হ'ব আভ্যন্তৰীণ কিবা অসুবিধাৰ বাবে গৰ্ভপাত স্বতঃস্ফূৰ্তভাৱেও হ'ব পাৰে, এইটো সত্য। বি নম্বৰ অনবৰতা মানে হ'ল জীৱিত সন্তান জন্ম দিবলৈ অসমৰ্থ হোৱা আৰু ই কেৱল স্ত্ৰী সংগৰ জনতন্ত্ৰৰ অস্বাভাৱিকতা ত্ৰুটিৰ বাবে হয়, এইটো উত্তৰ হ'ল অসত্য। অনবৰতা মানে দম্পতীৰ সন্তান জন্ম দিব পৰা অসমৰ্থ হোৱা আৰু পুৰুষ স্ত্ৰী দুয়োজনৰে জনতন্ত্ৰৰ অস্বাভাৱিকতা হ'ব পাৰে। চি নম্বৰ শিশুক সম্পূৰ্ণ দুগ্নপান কৰোৱাটো গৰ্ভনিৰোধনৰ প্ৰাকৃতিক পদ্ধতি, এইটো উত্তৰ হ'ল অসত্য। সম্পূৰ্ণ দুগ্নপান কৰোৱা গৰ্ভনিৰোধনৰ প্ৰাকৃতিক উপায় হয়, কিন্তু সন্তান জন্ম হোৱাৰ 6 মাহ পৰ্যন্তহে। ডি নম্বৰ মানুহৰ জনস্বাস্থ্যৰ উন্নতি সাধন কৰাৰ অন্যতম পদ্ধতি হ'ল যৌন সম্পৰ্কীয় দিশবোৰৰ সম্পৰ্কত সজাগতাৰ সৃষ্টি কৰা, এইটো হ'ল সত্য। নেক্সট তোমালোকে লিখিবা 12 নম্বৰ তলৰ উক্তিবোৰ শুদ্ধকৈ লিখা। এ গৰ্ভনিৰোধনৰ অস্ত্ৰোপচাৰ পদ্ধতিয়ে জননকোষ সৃষ্টিত বাধা দিয়ে। উত্তৰ গৰ্ভনিৰোধনৰ অস্ত্ৰোপচাৰ পদ্ধতিয়ে জননকোষৰ পৰিবহণত বাধা দিয়ে। বি নম্বৰ সকলোবোৰ যৌনৰোগেই আৰোগ্য হ'ব পাৰে। উত্তৰ সকলোবোৰ যৌনৰোগেই সম্পূৰ্ণৰূপে আৰোগ্য হ'ব নোৱাৰে। চি নম্বৰ মুখেৰে খোৱা বড়ি হৈছে গ্ৰাম্য অঞ্চলৰ মহিলাৰ মাজৰ জনপ্ৰিয় গৰ্ভনিৰোধক। উত্তৰ মুখেৰে খোৱা বড়ি হৈছে গ্ৰাম্য অঞ্চলৰ মহিলাৰ মাজৰ জনপ্ৰিয় গৰ্ভনিৰোধক। ডি নম্বৰ ET প্ৰযুক্তিত ভ্ৰূণবোৰ সদায় জৰায়ুলৈ স্থানান্তৰ কৰা হয়। উত্তৰ ET মানে হ'ল এম্ব্ৰিঅ' ট্ৰেন্সফাৰ প্ৰযুক্তিত প্ৰজনন প্ৰক্ৰিয়াৰ সময়ত সৃষ্ট ভ্ৰূণবোৰ সদায় জৰায়ুত স্থানান্তৰ কৰা হয় যাতে গৰ্ভধাৰণ সফল হয়। নেক্সট কুৱেশ্যন জনন স্বাস্থ্য সমস্যা আৰু সমাধানৰ কৌশলসমূহ বৰ্ণনা কৰা, এইটো 2024ত আহিছিল। 5 মাৰ্কৰ কাৰণে আহিছিল। উত্তৰ চাবা ব্যক্তিৰ প্ৰজননৰ লগত জড়িত শাৰীৰিক, মানসিক আৰু সামাজিক আদিৰ স্বাভাৱিক সুস্থ অৱস্থাকে জনন স্বাস্থ্য বোলে। ইয়াৰ সৈতে জড়িত কেইবাটাও সমস্যা আৰু তাৰ সমাধানৰ কৌশল তলত বৰ্ণনা কৰা হ'ল। ৰোমান 1 জনসংখ্যা বৃদ্ধি। দ্ৰুত জনসংখ্যা বৃদ্ধি এটা গুৰুত্বপূৰ্ণ সমস্যা। ইয়াৰ সমাধান গৰ্ভনিৰোধক ব্যৱহাৰ, পৰিয়াল পৰিকল্পনা আৰু সচেতনতা কাৰ্যসূচী চলোৱা। 2 নম্বৰ যৌন ৰোগ যে এইডছ, গনৰিয়া আদি ৰোগসমূহ প্ৰজনন স্বাস্থ্যৰ বাবে বিপদজনক। সমাধান সুৰক্ষিত যৌন জীৱন, কণ্ডম ব্যৱহাৰ আৰু সময়মতে চিকিৎসা গ্ৰহণ। ৰোমান 3 কৈশোৰ অৱস্থাৰ অজ্ঞতা। কৈশোৰ অৱস্থাত প্ৰজনন সম্পৰ্কিত জ্ঞানৰ অভাৱ দেখা যায়। সমাধান বিদ্যালয়ত ছেক্স এডুকেশ্যনৰ ব্যৱস্থা। ৰোমান 4 বন্ধ্যাত্ব যে অনেক দম্পতীয়ে সন্তান লাভ কৰিবলৈ নোৱাৰে। সমাধান ART, IVF, ET, AI ইত্যাদি ব্যৱহাৰ। এইবিলাকৰ ফুল ফৰ্ম অলৰেডি তোমালোকে পাইছা। 5 মাতৃ আৰু শিশু মৃত্যুৰ হাৰ। অপুষ্টি আৰু অস্বাস্থ্যকৰ প্ৰসূতি ব্যৱহাৰৰ ফলত এই সমস্যা দেখা যায়। ইয়াৰ সমাধান যে গৰ্ভাৱস্থাত স্বাস্থ্য পৰীক্ষা, পৰ্যাপ্ত পুষ্টি, প্ৰশিক্ষিত চিকিৎসকৰ সহায়ত প্ৰসৱ। আৰু লাষ্টত তোমালোকে লিখি দিবা যে প্ৰজনন স্বাস্থ্য বা জনন স্বাস্থ্যৰ উন্নতিৰ বাবে শিক্ষা, সচেতনতা আৰু চিকিৎসা সুবিধা সকলোতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ। নেক্সট কুৱেশ্যন গৰ্ভনিৰোধন বড়িত কি পদাৰ্থবোৰ থাকে? 2017ত আহিছিল। উত্তৰ প্ৰজেষ্টেৰন, ইষ্ট্ৰজেন। নেক্সট কুৱেশ্যন সহায়কাৰী জনন প্ৰযুক্তি কি? সহায়কাৰী জনন প্ৰযুক্তিবোৰৰ নাম লিখা। উত্তৰ যি পদ্ধতিৰ দ্বাৰা অনুবৰ দম্পতীয়ে কৃত্ৰিম পদ্ধতিৰে চিকিৎসকৰ সহায়ত সন্তান লাভ কৰে তাকে সহায়কাৰী প্ৰযুক্তি বোলে। সহায়কাৰী প্ৰযুক্তিবোৰ হ'ল 1 নম্বৰ টেষ্ট টিউব বেবী পদ্ধতি। ৰোমান 2 জননকোষৰ আন্তঃফেলোপিয়ান স্থানান্তৰ পদ্ধতি। ৰোমান 3 আন্তঃকক প্ৰক্ৰিয়া শুক্ৰাণু ইনজেকশ্যন পদ্ধতি। নেক্সট কুৱেশ্যন মানুহৰ ডিম্বৰ জীৱনকাল কিমান ঘণ্টা? 72 ঘণ্টা। নেক্সট কুৱেশ্যন অস্ত্ৰোপচাৰৰ সহায়ত কৰা জন্ম নিয়ন্ত্ৰণৰ পদ্ধতিৰ এটা আঁসোৱা উল্লেখ কৰা। উত্তৰ এই ব্যৱস্থাৰ ফলত গৰ্ভধাৰণ সম্ভাৱনা একেবাৰে নোহোৱা হৈ যাব পাৰে আৰু বিচাৰিলেও গৰ্ভধাৰণ কৰিব নোৱাৰি। নেক্সট কুৱেশ্যন জন্ম নিয়ন্ত্ৰণৰ ৰাসায়নিক পদ্ধতিটো আলোচনা কৰা। উত্তৰ
জন্ম নিয়ন্ত্ৰণৰ ৰাসায়নিক পদ্ধতিটো হ'ল হৰম'নযুক্ত ব্যৱহাৰ যেনে প্ৰজেষ্টেৰনযুক্ত। এই ধৰণৰ জৰায়ু আভ্যন্তৰণ কৌশলবোৰে জৰায়ুৰ ভিতৰত শুক্ৰাণুচৰণ ক্ষমতা নোহোৱা কৰি নিকাশন ক্ষমতা পূৰ্ণভাৱে ৰোধ কৰে। আজিৰ ভিডিঅ'টোৰ লাষ্ট কুৱেশ্যন। স্ত্ৰীৰ দেহ কোষত থকা ডাঠ ৰঙৰ পদাৰ্থ যিটো পুৰুষত নাথাকে তাক ডেছ বুলি কোৱা হয়। এইটো হ'ব সোমেটিক কোষত থকা বাৰ বডি। এই চেপ্টাৰৰ টোটেল 2টা ভিডিঅ' দিয়া হৈছে আৰু এই 2টা ভিডিঅ' যদি তোমালোকে ফুল ওৱাচ কৰা আৰু নোটছখিনি লিখি লোৱা, ইয়াৰ পৰা তোমালোকৰ 100% কমন পৰিব। ভিডিঅ'টোত লাইক কৰিবা, তেতিয়া মই নেক্সট ভিডিঅ'ৰ কাৰণে উৎসাহ পাম। আৰু যদি চেনেলটোত নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ অল অফ ইউ।